বৰপেটাত মুকলি হ'ল আধুনিক ক্ৰিকেট খেলপথাৰ ক্ৰিকেট কমপ্লেক্স। বৰপেটাৰ বাৰাদিত আজি মুকলি কৰে আধুনিক ক্ৰিকেট খেলপথাৰ আৰু ক্ৰিকেট কমপ্লেক্স। উন্নত মানৰ এই ক্ৰিকেট খেলপথাৰ আৰু ক্ৰিকেট কমপ্লেক্স মুকলি কৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ড চমুকৈ BCCIৰ সচিব দেৱজিৎ শইকীয়াই। ইয়াৰ লগতে অসম ক্ৰিকেট সন্থাৰ নামনি অসমৰ ক্ৰিকেট একাডেমীখনো শুভাৰম্ভ কৰে দেৱজিৎ শইকীয়াই। এই উপলক্ষে এখন সভাও অনুষ্ঠিত কৰা হয়। সভাখনত IPLৰ গভৰ্ণিং কাউন্সিলৰ সদস্য খাইৰুল মামন মজুমদাৰ, অসম ক্ৰিকেট সন্থাৰ উপসভাপতি ৰমেন দত্ত, সম্পাদক সনাতন দাস, কোষাধ্যক্ষ অনুপম ডেকা, বৰপেটা জিলা ক্ৰীড়া সন্থাৰ সভাপতি গুণীন্দ্ৰ নাথ দাসৰ লগতে অসম ক্ৰিকেট সন্থাৰ বিভিন্ন বিষয়ববীয়াৰ লগতে স্থানীয় ক্ৰীড়াপ্ৰেমী ৰাইজ উপস্থিত থাকে। ভাষণ প্ৰসংগত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ সচিব দেৱজিৎ শইকীয়াই কয় যে বৰপেটাত নিৰ্মাণ কৰা আধুনিক ক্ৰিকেট খেলপথাৰ আৰু ক্ৰিকেট কমপ্লেক্সৰ মুঠ ব্যয় 7,50 লাখ টকা। অসমৰ প্ৰতিখন জিলাত ক্ৰিকেটৰ বাবে সুকীয়াকৈ খেলপথাৰ স্থাপনৰ লক্ষ্য বুলি উল্লেখ কৰি দেৱজিৎ শইকীয়াই পুনৰ কয় যে বৰপেটাত নিৰ্মাণ কৰা ক্ৰিকেট খেলপথাৰতে প্ৰথমটো ছেটেলাইট ক্ৰিকেট একাডেমী হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, পি সংবাদ। পোনপ্ৰথমে মই আপোনালোকক মোৰ অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ যে আপোনালোকে আজি মোক ইয়াতে নিমন্ত্ৰণ কৰি আহি এটা খুব গুৰুত্বপূৰ্ণ আৰু এটা ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ'বলৈ এই সুবিধাকণ দিলে, য'ত আমি সকলোৱে মিলি পেলাই অসম ক্ৰিকেট সন্থাই স্থাপিত কৰা অসম ক্ৰিকেট একাডেমীৰ পেভিলিয়নটো এখন সুন্দৰ ক্ৰিকেট খেলপথাৰ, য'ত 5খন পিচ আছে, লগতে 10খন প্ৰেক্টিছ উইকেট থকা এৰিয়াটো, আৰু তাৰ লগতে আমি আগন্তুক দিনত যাতে ইয়াতে খেলুৱৈসকল আহি পেলাই অতি সুবিধাজনক পৰিস্থিতিত যাতে থাকিব পাৰে আৰু অনুশীলন কৰিব পাৰে, তাৰ কাৰণে খেলুৱৈ থকাৰ এটা পেভিলিয়ন আৰু এটা হোষ্টেল, প্লেয়াৰ্ছ হোষ্টেল এটা আমি আজি ফাউণ্ডেশ্যন ষ্ট'ন লে কৰিছোঁ। চ' এই গোটেইখিনি কৰিবলৈ মোক মাতি আনি পেলাই এই সুবিধাকণ দিয়াৰ কাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ। এই গোটেই প্ৰজেক্টটো হোৱাৰ, যদি সকলে মোৰ নাম লৈছে বা সনাতন দাৰ নাম লৈছে, সেইটো নহয়। এই গোটেই মূল কাৰ্যখিনি হোৱাৰ মূল গুৰি ব্যক্তিজন হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেখেতৰ কথাৰ মাজতে মই কৈছিলোঁ যে আমাক লোৱাৰ আছামত আমাৰ প্ৰপাৰ ক্ৰিকেট গ্ৰাউণ্ড নাই, কাৰণ সেইখিনি সময়ত সনাতন দাই সদায় কয় যে আমাৰ খেল পাতিব ওলাইছোঁ জানুৱাৰী মাহৰ 26 তাৰিখে ডেপুটি কমিশ্যনাৰৰ অফিচৰ পৰা ৰিকুৱেষ্ট আহে যে ফিল্ডখন এৰি দিব লাগে 10 দিনৰ কাৰণে। গোটেই ছিজনটো ঠিক মাজমজিয়াত আমি 10 দিন 15 দিনৰ কাৰণে ফিল্ডখন এৰি দিওঁ। তাৰপিছত তাতে মাৰ্চ ফাৰ্ষ্ট হয়, মানুহৰ সমাগম হয়, পিছখন আকৌ বেয়া হৈ যায়, ফলত ক্ৰিকেটৰ বাতাবৰণটো নষ্ট হয়। তাৰ উপৰি ইলেকশ্যন হৈ থাকে প্ৰত্যেক 2 বছৰ 3 বছৰৰ মূৰে মূৰে, সেই গ্ৰাউণ্ডখনতে গোটেই বাছখিনি পাৰ্ক কৰে। চ' আমাৰ অতি দৰকাৰী হ'ল যে এখন আমি নিজৰ এক্সক্লুচিভ ক্ৰিকেট গ্ৰাউণ্ড ইয়াতে স্থাপিত কৰিব লাগে, যাতে খেলুৱৈসকলে কোনো বাধা নোহোৱাকৈ, কোনো ইণ্টাৰাপশ্যন নোহোৱাকৈ যাতে তেওঁলোকৰ ক্ৰিকেট প্ৰেক্টিছটো বা ক্ৰিকেট খেলৰ অনুশীলনী কৰিব গৈ থাকিব পাৰে। চ' মই প্ৰথম ৰিকুৱেষ্ট কৰিলোঁ সনাতন দা আৰু গুণীন দাক যে আপোনালোকে যদি ক'ৰবাত মাটি আছে, অকণমান মাটি আমাক দেখুৱাই দিয়ক। মাননীয় মুখ্যমন্ত্ৰীয়ে মোক গ্ৰীণ ছিগনেল দিছে, যদি মাটি তেনেকুৱা আমি আইডেণ্টিফাই কৰিব পাৰোঁ তেতিয়াহ'লে তাতে অসম চৰকাৰে এলটমেণ্ট দিব আৰু আমি তাৰ ভৱিষ্যতে আমি অসম ক্ৰিকেট সন্থাই যিখিনি কৰিব লাগে আমি কৰাৰ দায়িত্ব ল'ম। মোক 2টা জেগাত দেখুৱালে, প্ৰথম এটা জেগাত দেখুৱালে ঠিক য'ত মেডিকেল কলেজখন হৈছে, সেই সোণতলীৰ এটুকুৰা মাটি দেখুৱালে, আৰু ছেকেণ্ড আহি পেলাই এই মাটিডোখৰ দেখুৱালে। মই আৰু ত্ৰিদীপ কোঁৱৰ আমি একেলগে আহিছিলোঁ, তেতিয়া মই ত্ৰিদীপ কোঁৱৰক সদায় লগত লৈ ফুৰোঁ, তেওঁ কোষাধ্যক্ষ আছিলে, ট্ৰেজাৰাৰ আছিলে অসম ক্ৰিকেট। চ' মাটিখিনি চালেই নহ'ব, তাতে কামো কৰিব লাগিব, চ' ট্ৰেজাৰাৰ এজন লগত থাকিলে সুবিধা হয়। এই মাটিখিনি চালোঁ, এই মাটিখিনি যথেষ্ট দ এতিয়া আছিলে। আজি য'ত আপোনালোকে আমি বহি আছোঁ, ইয়াৰ পৰা 10 ফুট 15 ফুট তলত, আৰু আমি উইণ্টাৰ ছিজনত আহিছিলোঁ, অৰ্থাৎ এনেকুৱা সময়ত আহিছিলোঁ। আৰু ইয়াৰ লগতে এই পুলিচৰ চাৱনীটো আছে, গোটেই এৰিয়াটোত আলু খেতি কৰে। চ' যেতিয়া আমি এই মাটিখিনি আইডেণ্টিফাই কৰিলোঁ, অসম চৰকাৰক ৰিকুৱেষ্ট কৰিলোঁ, ৰাতি আমি ক'লোঁ যে কাইলৈ কেবিনেট মিটিং আছে বঙাইগাঁৱত 2021 নৱেম্বৰ মাহত। মাননীয় মুখ্যমন্ত্ৰীয়ে সেইখিনি সময়ত যিজন তেওঁৰ কমিশ্যনাৰ আছিলে
চিফ মিনিষ্টাৰ্ছ অফিচৰ এতিয়া তেওঁ দিল্লীত আছে আমাৰ 22 চনত 21 চনত তেওঁ ৰাতিয়ে কেবিনেট নোটটো ৰেডি কৰিলে ৰাতি 11-12 বজাত আৰু দিনৰ 2টা বজাত বঙাইগাঁও কেবিনেট মিটিঙত সেইটো এপ্ৰুভেল হ'ল আৰু এপ্ৰুভেলটো ইমিডিয়েটলি আমি গম পালোঁ তাৰ পিছৰ পৰা আমি কামত আগবাঢ়ি গ'লোঁ নৱেম্বৰ 24, 2021 আমাক মাটিখিনি এলটমেণ্ট লেটাৰখন দিলে কিন্তু আহি পেলাই হেণ্ড অভাৰ কৰাৰ সময়ত আমি যথেষ্ট অসুবিধা পালোঁ কাৰণ কিছুমান আনঅথৰাইজ মানুহে ইয়াতে খেতি চলাই আছিলে বছৰত তেওঁলোকৰ 1-1.5 লাখ টকা ইনকাম হৈছে সেই মাটিখিনি কোনো এৰিব নোখোজিছিলে চ' সেইকাৰণে আমাক সভাপতি ডাঙৰীয়াই কৈছিলে যে আমি অলপ ইণ্টাৰফেয়াৰ কৰিব লগা হ'ল চাৰ্কিট হাউচত সকলোকে মাতি আনি আৰু সেই সময়ত আমাক ইয়াৰ যিজন SP আছিলে অমিতাভ সিনহা ডাঙৰীয়া তেখেতে আমাক সহায় কৰিলে আৰু ফলত আমি মাটিখিনি আইডেণ্টিফাই কৰিলোঁ আৰু ইয়াৰ ডেপুটি কমিশ্যনাৰ অফিচৰ থ্ৰুৱেদি আমি ডিমাৰ্কেট কৰি কামখিনি আমি আৰম্ভ কৰিলোঁ মাৰ্চ 2024ত আমি ইয়াতে ফাউণ্ডেশ্যন ষ্ট'ন লে কৰিছিলোঁ তাৰপিছত আমি ভাবিছিলোঁ যে 1-1.5 বছৰত হ'ব কিন্তু যথেষ্ট চেলেঞ্জেছ আছিলে কাৰণ এই মাটিখিনিৰ কাষেদি এখন নদী বৈ গৈছে চ' কিছু সময়ত আমি কাম কৰিব নোৱাৰোঁ বা আমি আৰ্ট ফিলিং কৰিলেও সেইখিনি সময়ত বাউণ্ডেৰী ৱাল হোৱা নাছিলে চ' মাটিবিলাক আকৌ উঠি যায় চ' আল্টিমেটলি আমি বাউণ্ডেৰী ৱাল যথেষ্ট নট অনলি খৰচী বাট চেলেঞ্জিং আছিলে কাৰণ খুব চফ্ট মাটিত আমি বাউণ্ডেৰী ৱাল বনাব লাগিছে সেইকাৰণে পাইলিং কৰি পেলাই আৰু তাৰ কাৰণে মই চুবুৰ আৰু চুবুৰৰ টীমটোকো ধন্যবাদ জনাইছোঁ যে তেওঁলোকে যথেষ্ট চেলেঞ্জৰ মাজত কামখিনি বাউণ্ডেৰী ৱালৰ কামখিনি কৰিলে তাৰপিছত আমি আৰ্ট ফিলিং কৰিলোঁ আৰু পৰ্যায়ক্ৰমে কামখিনি আগবাঢ়িলে আৰু আজি 2.5 মাহ আগত মই আহিছিলোঁ মোৰ লগত অসম ক্ৰিকেট সন্থাৰ কেইজনমান বিষয়ববীয়াও আহিছিলে আৰু আমি তেতিয়াই নিৰ্ধাৰিত কৰিলোঁ যে 2 মাহত আমি কামখিনি শেষ কৰিব লাগিব ফাৰ্ষ্ট ফেজত আৰু মাঘ মাহৰ ভিতৰত আমি যাতে ইয়াৰ ফাউণ্ডেশ্যন ষ্ট'ন নতুন পেভিলিয়নটোৰ কাৰণে আৰু যিখিনি হৈ গ'ল ফিল্ডখন পেভিলিয়ন এণ্ড প্ৰেক্টিছ এৰিয়া এইখিনিত যাতে আমাৰ এক্টিভিটিজ আৰম্ভ হ'ব পাৰে তাৰ কাৰণে আমি উদ্বোধনী অনুষ্ঠানটো কৰিব লাগে চ' আজি আমাৰ মাঘ মাহ চলি থাকোঁতেই আমি সেই কামখিনি কৰিবলৈ আগবাঢ়িছোঁ আৰু আজি হৈ গ'ল এইখিনি চ' তাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ ভগৱানকো ধন্যবাদ জনাইছোঁ যে আমাৰ কামখিনি নিয়াৰিকৈ হৈ গ'ল খেলুৱৈ থকাৰো ব্যৱস্থা আছে অৰ্থাৎ এটা টীম যদি বাহিৰৰ পৰা খেলিব আহে তেওঁলোক থকাৰ জেগা আছে ডাইনিং এৰিয়া উইথ অল ফেচিলিটিজ ফৰ কণ্ডাক্ট এনি ডমেষ্টিক মেটচ BCCI যিখিনি ডমেষ্টিক মেটচ পাতিব লগা হয় ৰঞ্জি ট্ৰফি লেখে তাৰ সমস্ত আম্পায়াৰ্ছ এৰিয়া স্ক'ৰাৰ্ছ এৰিয়া মেটচ অফিচিয়েলছ এৰিয়া PMO এণ্টি কৰাপশ্যন আৰু পেভিলিয়ন এণ্ড ডাইনিং এৰিয়া সেই গোটেইখিনি আমাৰ পেভিলিয়নটোত আজিৰ তাৰিখত উপলব্ধ চ' বৰ্তমান যদি আমি ইয়াতে খেল আৰম্ভ কৰোঁ উই আৰ ইন দ্য মিডল অফ দ্য ডমেষ্টিক ছিজন অৰ ফেগ এণ্ড অফ দ্য ডমেষ্টিক ছিজন ৰঞ্জি ট্ৰফি খেল এক্সেপ্ট নকআউট চব হৈ গ'ল বাকী অহা বছৰৰ চিডিউলখন আমাৰ মে' মাহত ৰেডি কৰা হ'ব নেক্সট কামিং যিটো ক্ৰিকেট ছিজন হ'ব 2026-27 চ' মই এতিয়া ৰিকুৱেষ্ট কৰিম বৰপেটা ক্ৰীড়া সন্থাক অসম ক্ৰীড়া সন্থাত যিহেতু আজিৰ তাৰিখত সম্পাদক ইয়াৰ পৰাই প্ৰতিনিধিত্ব কৰে তেওঁলোকে আগন্তুক যিটো আমাৰ ছেকেণ্ড ফেজ অফ আছাম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ সেইটো যাতে এটা ফেজৰ খেল ইয়াতে অনুষ্ঠিত কৰিব লাগে যাতে ভাল ডমেষ্টিক খেলা হোৱাৰ কাৰণে য'ত ইণ্টাৰ ষ্টেট ইনভলভ থাকিব য'ত অবজাৰ্ভাৰ্ছ থাকিব BCCI যে এটা বেয়া ৰিপৰ্ট গুচি যায় সেইটো অভাৰকাম কৰোঁতে আকৌ যথেষ্ট অসুবিধা আহে চেলেঞ্জেছ আহে চ' APCCৰ খেলকেইখিনি আমি এটা অনুষ্ঠিত কৰিব লাগে আগন্তুক 10-15 দিনৰ ভিতৰত আৰু যদি সকলো সুকলমে গুচি যায় তেতিয়াহ'লে আমি অতি সোনকালে ইয়াতে BCCI ডমেষ্টিক ক্ৰিকেটৰ এটা মেপত অন্তৰ্ভুক্ত কৰিব পাৰিম বৰপেটা এতিয়া আহোঁ এই প্ৰপাৰ্টিটো আমি কেনেকৈ ব্যৱহাৰ কৰিম ইটছ এ হিউজ প্ৰপাৰ্টি ওৱান অফ দ্য বেষ্ট ইন আৱাৰ হোল